তো হেল্ল' গাইজ, বৰ্তমানৰ সময়ত বহুত মানুহে এই সমস্যাটোত ভুগি আছে যে অনলাইন আৰ্নিং। তো বহুতে কি কৰে, সহজতে টকা ঘটিব বিচাৰে। বহুত মানুহে সহজতে টকা কম সময়ৰ ভিতৰতে বা কষ্ট নকৰাকৈ টকা ঘটিব বিচাৰে। আজিৰ সময়ত বহুত তেনেকুৱা লোক আছে, আৰু যিটোৰ কাৰণে আজি বহুত মানুহে নিজৰ কষ্টৰ ধন হেৰুৱাব লগা হৈছে। আপোনালোকে এইটো গম পাই আছে, বৰ্তমানৰ সময়ত এটা এইকেইটা দিন খুব চলি আছিলে, এইটো YBY বুলি এপছ এটা এতিয়া 99% বন্ধ হৈ গ'ল বুলি ক'ব পাৰি। বহুতৰ টকা সেইটোত মাৰা গ'ল, বহুত মানুহে কষ্ট কৰি থৈছিল, কিন্তু সকলোবোৰ সেই কষ্টৰ পইচা পানী হৈ গ'ল। এটা কথা চাওক, আপোনালোকে যেতিয়া এই অনলাইন আৰ্নিং বা এই প্লেটফৰ্মবোৰ কিছুমানে বা যিবিলাক লোকে মানে উলিয়ায়, এই ৱেবছাইটবিলাক বা এই এপছবিলাক, সিহঁতে বহুত মাথা মাৰি ওলায়। কেছটো বুজি পাইছেনে? যেতিয়া এটা অনলাইন এনেকুৱা আৰ্নিং এপছ এটা উলিয়াব, ৱেবছাইট এটা সিহঁতে বনাব, সিহঁতে কি কৰিব, ফাৰ্ষ্টতে এই বস্তুটো মানে যেতিয়া খুলিব সিহঁতে তেতিয়া পইচা দিবই, নহ'লেতো আমি নোখোলো না। ফাৰ্ষ্টতে আমি কি কৰিম, ধৰা হ'লে এটা বোলে অনলাইন ৱেবছাইট এটা আহিছে, মানে অনলাইন আৰ্নিং কৰা লিংক এটা আমি কোনোবাই শ্বেয়াৰ কৰিছে। ফাৰ্ষ্টতে আমি কি ক'ম, বোলে এইটোত উইথড্ৰল অপশ্যন আছে নে নাই, তাৰপাছত বোলে ক'ব আছে, আকৌ বোলে পইচা উলিয়াই পাইছে নে নাই, তাৰপাছত বোলে সেইজনে ক'ব বোলে পইচা উলিয়াইছো। আমি তেনেকৈ আমি যাওঁ মানে অনলাইন আৰ্নিংটো কৰিব, বা সহজতে ফাৰ্ষ্ট আমি কি চাম, উইথড্ৰল অপশ্যন আছে নে নাই, বা কিছুমানে উইথড্ৰল হৈছে নে নাই সেইবিলাক চাওঁ। সেইবিলাক সিহঁতে অলৰেডি ধুনীয়াকৈ ফাৰ্ষ্ট প্লেনিং কৰি লয়। ধৰা হ'ল যিকেইজনে মানে এই প্লেটফৰ্মবোৰ উলিয়ায়, সিহঁতে কি কৰে, ফাৰ্ষ্ট বোলে 20 কোটি টকা এটা আমি ইনভেষ্ট কৰিম, আমি এনেকুৱা এটা ৱেবছাইট বনাম, এনেকুৱা চিষ্টেমত আমি ইয়াত 20 কোটি টকা এটা ইনভেষ্ট কৰিম, ফাৰ্ষ্ট ৰাইজক সেই 20 কোটি টকা বিলাম। তেতিয়া মানুহে কি কৰিব চাওক, যেতিয়া এই ৱেবছাইটটো বা এই লিংকটো ওলাব না, ফাৰ্ষ্ট কি কৰিব, সিহঁতে 20 কোটি টকা ইনভেষ্ট কৰিব, 20 কোটি হওক 50 কোটি হওক, কথাত কৈছোঁ আৰু। ফাৰ্ষ্ট কি কৰিব, কিছুমান মানুহক কি কৰিব, বোলে মোৰ এনেকুৱা এটা মই ৱেবছাইট এটা খুলিছোঁ, আপুনি প্ৰমোশ্যন কৰি দিয়ক, ফাৰ্ষ্ট তেনেকৈ ক'ব। আৰু যিজনে প্ৰমোশ্যন কৰে সিয়াক বহুত টকা দি দিব, আৰু সি এই প্ৰক্ৰিয়াটো বা এই ৱেবছাইটটোত গেমেই হওক বা ট্ৰেডিঙেই হওক, সি কৰিলে মানে সিয়াৰ একাউণ্টটোত পইচা পোৱাকৈ দেখাই দিব, বোলে চাওক মই এনেকৈ ট্ৰেডিং কৰি দিনত ইমান 1000 টকা ঘটিলোঁ, বা মই আজি ইমান টকা ইনকাম কৰিলোঁ। আৰু কি কৰিব, সিয়াক গাড়ী চাড়ীও দি দিব, বোলে তই লৈ ল, এনেকুৱা গাড়ী এখন লৈ ল, আইফোন লৈ ল, কি কৰিব বোলে গাড়ী দি দিব। তাৰপাছত কি হ'ব, আমি কি ভাবিম যে সি অমুকে বোলে এই ৱেবছাইটটোৰে বা এই লিংকটোৰে গাড়ী লৈছে, 2খন গাড়ী লৈছে, আকৌ অমুকে মোবাইল লৈছে। আমি ফাৰ্ষ্ট এনেকৈ দেখোঁ, দেখি পেলাই তাৰপাছত হ'লেও আমাৰ মন নাযায়। তাৰপাছত কি হয়, এই ৱেবছাইটবিলাক বা লিংকবিলাকত কি কৰে, এটা ৰেফাৰ ছিষ্টেম দিয়ে। যদি ৰেফাৰ ছিষ্টেম নিদিয়ে, তেতিয়া কোনোটো কাকোতো পইচাৰ কাৰণেতো জোৰ কৰিব নাযায়, বোলে তই এইটো ল। যেতিয়া ৰেফাৰ ছিষ্টেমটো দিব, তেতিয়া মানে মানুহে কি কৰিব, নিজে ফাৰ্ষ্ট এটা উপাৰ্জন দিবই, নিজকে ফাৰ্ষ্ট যিটোত নেকি ইনভেষ্ট কৰিব, বোলে মই আজি বোলে মই 6%কৈ পাই আছোঁ, বোলে মই আজি 10%কৈ পাই আছোঁ। যদি ৰেফাৰ অপশ্যন নাই, তেতিয়া কোনে কাকো ক'ব নাযায়। বুজি পাইছেনে? যেতিয়া অকল নিজে ইনকাম কৰি থাকিব, বেলেগক যদি সেই ৱেবছাইটটো বা সেই লিংকটো নিদিলে যদি পইচা নাপায়, তেতিয়া কোনো কাকো নকয়। যেতিয়া সেই লিংকটো শ্বেয়াৰ কৰাৰ লগে লগে সি বোলে আৰু 100 টকা বা আৰু 1000 টকা পাব, তেতিয়া বেলেগক কামুৰি থাকিব, বোলে চা মই স্ক্ৰীনশ্বট দেখাব, বোলে মই আজি ইমান টকা উইথড্ৰ হ'ল, বোলে মই আজি ইমান টকা পাইছোঁ, মোৰ লগতো ইমান টকা পাইছে, তই খোল বুলি জোৰ কৰি থাকিব, লিংক দিব। সেইজনে খুলিলে আকৌ সেইজনক কি কৰিব, বোলে ময়ো আজি ইমান টকা পাইছোঁ, আজি মোৰ এইখিনি উইথড্ৰ কৰিলোঁ, মোৰ এতিয়া ইমান টকা প্ৰফিটত আছে, আকৌ সি কি ক'ব আৰু এজনক দিব। তেনেকৈ বস্তুটো বাঢ়ি বাঢ়ি যাই থাকে। আৰু তাৰ উপৰিও কি কৰে, মানে এজন মানুহে এজনকহে দিলে, সিহঁতে কি মাথা মাৰিছে, বোলে 20জন মানুহক যদি দিয়ে, আমি আৰু এটা কিবা সেইজন মানুহক দিম। ধৰা হ'ল আপুনি এটা এই লিংকটো খুলিলে, এই ৱেবছাইটটো আপুনি ব্যৱহাৰ কৰি আছে, আপুনি এজনক দিওঁতে 100 টকা পালে, আপোনাক ক'ব কি আপুনি আৰু 20জন মানুহক শ্বেয়াৰ কৰক, তেতিয়া আপোনাৰ একদিনত আপোনাৰ 1000কৈ টকা দি থাকিম। সেই ৰেফাৰ পোৱাৰ পইচাটোৰ বাদে, মানে ৰেফাৰ কৰিলে আপুনি যিটো নেকি পইচা পায়, সেইটোৰ বাদে আপোনাৰ একদিনত বোলে মই 10,000কৈ চেলাৰি দি থাকিম, বা 500কৈ চেলাৰি দি থাকিম, বা 1000কৈ চেলাৰি দি থাকিম, যিয়ে নাথাকক কিয়, এই চিষ্টেমটো কৰি দিয়ে। তাৰপাছত কি কৰিব, যেতিয়া নেকি এজন মানুহে কষ্ট কৰি এদিনত 300 বা 400 টকা পাব, আৰু এনেই ঘৰত বহি মোবাইলত লাই যদি এদিনত যদি 1000-2000 টকা পায়, তেতিয়া সেইটোত মানে মানুহবিলাক লাগি যায়, বোলে চাওক আপুনি এইটো লিংক ব্যৱহাৰ কৰক, আপুনি এতিয়া ধৰক ইমানখিনি কষ্ট কৰি আছে, বা ইমানখিনি কাম কৰিহে আপুনি 2 টকা পাইছে, ইয়াতে এইটো বঢ়িয়া এপছ, এইটো আপোনালোকে ডাউনলোড কৰক, বা এইটো মোৰ লিংকত খোলক, এইখিনি টকা প্ৰফিটত পাব। সেনেকৈ চবে লাগি যায়, বোলে লিংকটো ল, তই ল বুলি, এনেকৈ মানে বিচাৰি থাকিব মানুহক।
বুজি পাইছে না কষ্ট কিন্তু এইটো কেতিয়াও নকৰিব আপোনালোকে যদি অনলাইন আৰ্নিং কৰিব মন আছে বা আপোনালোকৰ অনলাইনৰ পৰা পইচা পাব মন আছে তেতিয়াহলে আপোনালোকে কাকো লিংক শ্বেয়াৰ নকৰিব যদি আপুনি কাৰোবাৰ পৰা লিংক পাইছে সেই লিংক আপোনাৰ লগতে ৰাখক বেলেগক শ্বেয়াৰ কৰি আপুনি বেলেগক ধনী কৰাৰ সপোন দেখিব নালাগে বেলেগৰ জীৱনটো আপোনালোকে বৰবাদ কৰিব নালাগে আজি কি হৈছে এতিয়া বহুত মানুহ কি কৰিছে বোলে লিংকটো ললো বুলি কৈ কিমানৰ কষ্টত ধন গুচি গৈছে অকল YBY বুলিয়ে নহয় বহুত এনেকুৱা আজি তাৰিখত বহুত প্লেটফৰ্ম আহি আছে ডেইলি আপোনাক স্ক্ৰীনশ্বট দিব বোলে আজি মোৰ ইমান উইথড্ৰ হ'ল এইটো লিংক ল তো ডাউনলোড কৰাৰ লগে লগে এইখিনি বোনাছ পাবি অমুক পাবি তমুক পাবি এনেকুৱা বহুত ক'ব আপোনাক চাওক পইচা নিদিয়া নহয় ফাৰ্ষ্টতে প্ৰত্যেকটো এপছে বা প্ৰত্যেকটো বস্তুৱে ফাৰ্ষ্টতে পইচা দিবই লাগিব পইচা নিদিলে আমি নাযাম না আমি যদি পইচাৰ উইথড্ৰল অপচনে নাই বা কোনো পইচাই নাই সেইটো এপছৰ পৰা কোনো পইচা নাই পাই তেতিয়া আমি নাযাওঁ যেতিয়া আমি শুনিম যে বোলে অমুকৰ ইমান টকা পাইছে অমুকে বোলে গাড়ী ললে এই এসপ্তাহত বা এমাহত গাড়ী ললে আমি ইমান দিন কাম কৰি আমি একোটো কৰিব পৰা নাই তাতকে আমিও যাওঁ সেই সিস্টেমটো কৰি দিয়া বুজি পাইছে না ধৰ আজি কোম্পানীটো 20 কোটি টকা ইনভেস্ট কৰিলে হিয়তো কিছুমান টাৰ্গেট থাকে বোলে আমি 20 কোটি টকা ইনভেস্ট কৰিম তাৰপিছত এই 20 কোটি টকা মানুহবিলাকক বিলাই যেতিয়া মানে সব মানুহে গম পাব বা ইউজাৰটো সেইটো বেছি হৈ যাব তেতিয়া কি কৰিব সব মানুহে ধৰ 10 কোটি 100 কোটি টকা ধৰ ইনভেস্ট কৰিলে হিয়তো কৈছিল 20 কোটি টকা ফাৰ্স্ট বিলালে বিলোৱাৰ পাছত যেতিয়া মানুহবিলাকে পালে বোলে অমুকে ইমান লাখ টকা পাইছে অমুকে এসি লৈছি অমুকে ফেল লৈছি তেতিয়া সব মানুহ কি কৰিব সেই বস্তুটোৰ প্ৰতি আগ্ৰহী হৈ যাব আৰু মানুহ খুজি থাকিব বোলে তৈল যিবিলাকে নেকি লব নিবিচাৰে বা যিবিলাকে নেকি সেই খেলবিলাক খেলিব নিবিচাৰে সেইবিলাককো জোৰ কৰিব আৰু সিহঁতো কি কৰিব সেই লোভত বোলে ময়ো ধনী হোৱাৰ সপোন দেখি সিহঁতো কি কৰিব পইচা পাতি ধাৰ কৰি হলেও সেই বস্তুটোত ইনভেস্ট কৰি দিব ইনভেস্ট কৰাৰ পাছত কি হ'ল তাৰপাছত সিহঁতৰ বোলে এটা টাৰ্গেট হৈ গ'ল বোলে আমি 20 কোটি টকা আমি ইনভেস্ট কৰিলো এতিয়া সব মানুহ বা যিমান ইউজাৰ আছে ইমানখিনি টকা আমাৰ একাউণ্টত বোলে 100 কোটি টকা এতিয়া ডিপজিট আছে কি কৰিম আমাৰ 100 কোটি টকা টাৰ্গেট আছিল 80 কোটি লাভ 20 কোটি আমাৰ মূলধন আছিল এতিয়া আমি এপছ বন্ধ কৰি দিব সিস্টেমটো বুজি পাইছে না ফাৰ্স্ট পইচা দিব নিদিয়া নহয় কিন্তু যিকেজনে ফাৰ্স্টতে পাইছিলে সেইকেজনে পাব তাৰ পাছত যেতিয়া ইউজাৰটো বেছি হৈ যাব বহুত মানুহ টকা ইনভেস্ট কৰি দিব যদি আপুনি আজি 6000 ইনভেস্ট কৰি একদিনত 500 টকা বা 1000 টকা পাই আছিল তেতিয়া আপোনাৰ মন যাব বোলে দিনত 5000 পাই যা 1 লাখ কৰি দাও একদিনত 10000 মান টকা হৈ যাব বুজি পাইছে না হেনেকে বহুত মানুহ যেতিয়া পইচা ইনভেস্ট কৰি দিলে সেই বস্তুটো বন্ধ কৰি দিলে আৰু এনেকুৱা এইটো বুলিয়ে নহয় বহুত প্লেটফৰ্ম আছে ফাৰ্স্ট কি কৰিব সব বস্তুতে পইচাটো দিব যেতিয়া ইউজাৰটো বেছি হৈ যাব তেতিয়া এনেকে এপছবোৰ বা ৱেবছাইটবোৰক যিয়ে ন উৰি যায় গতিকে আপোনালোকে চাওক সহজ উপায়ত বা কম দিনত ধনী হোৱাৰ সপোন নেদেখিব এনেকে বহুত ৱেবছাইট আছে বা আৰু আপোনালোকৰ মানুহবিলাকে কি কৰিব নিজৰ লাভৰ বাবে যদি ৰেফাৰ কৰি পইচা নাপায় বা আপোনাৰ পৰা একো নাপায় তেতিয়া আপোনাক কোনো ক'ব নাই বোলে যে এইটো এপছ ব্যৱহাৰ কৰ বা এইটো ৱেবছাইট ব্যৱহাৰ কৰ সি কিবা এটা পাবৰ কাৰণে আপোনাৰ ওচৰত ক'ব গৈছে বুজি পাইছে না আপোনাকতো আজি কোনো কোৱা নাই বোলে যে এটা SIP খোল বা এটা মিউচুৱেল ফাণ্ড খোল সেইবিলাকতো আপোনাক কোনো জোৰ কৰা নাই সেইবিলাক ভাল বস্তু সেইবিলাক সেফটিও আছে সেইবিলাক আপোনাক ক'ব নাযায় খালি ক'ব এই লিংকটো তই ডাউনলোড কৰ ফোন নাম্বাৰটো যদি ৰেজিষ্টাৰ কৰি ল 100 টকা বোনাছ পাবি আৰু তাক শ্বেয়াৰ কৰ বোলে তই 500 টকা বোনাছ পাবি সেইবিলাকত মানুহবিলাক লাগি থাকে যিবিলাকত নেকি নিজৰ লাভ হা বুজি পাইছে না গতিকে কি কৈছো আপোনালোকে এইবোৰ আজিৰ পৰা বাদ দিয়ক কষ্ট কৰি ধনী হওক আৰু এই যিবিলাক নেকি এপছ উলাই বা এই ৱেবছাইট বিলাক উলাই এইবিলাক কিছুমান বহুতা মানে বিভিন্ন সিস্টেমত বস্তুটো বনায় ধৰল এতিয়া কিছুমানে কি কৰে বোলে যে মই গেম নেখেলো এইটো বোলে গেম খেলিব লাগে যদি হাৰি যাও পইচা যাব অমুক তমুক কিন্তু এই YBY নামৰ যিটো নিকাইছিল সেইটো গেম নহয় কয় সেইটো মানে হিহঁতে ট্ৰেডিং কৰি বনাইছে বোলে কিছুমানে কি ক'ব এই নাই এইটো গেম নহয় বোলে এইটো ট্ৰেডিং হে সিগনেল আহে এইটো ষ্টক শ্বেয়াৰ মাৰ্কেট টাইপ বুজি পাইছে না এনেকৈও কিছুমান মানুহ নাই কিছুমান মানুহ ভাবিব যে গেম খেলিলে পইচা মাৰা যাব নেখালো বা জুৱা কিন্তু এইটো গেম জুৱা বুলি নহয় এইটো মানে জুৱাই হয় সব বস্তু কিন্তু এইটো নামটো বেলেগ কৰিছে ট্ৰেডিং কৰিব লাগিব সিগনেল আহিব আপোনালোকে বাই কৰক সেল কৰক এনেকুৱা বস্তুটো বুজি পাইছে না গতিকে আপোনালোকে আজিৰ পৰা এইবোৰ বস্তু বাদ দিয়ক আৰু এই অনলাইন আৰ্নিং কৰি ধনী হ'ম বুলি কেতিয়াও নাভাবিব সদায় কষ্ট কৰক কষ্ট কৰিলে এদিন হলে আপুনি সফল পাবই সহজ দিনত ধনী হ'ম বুলি ভাবিলে এনেকুৱা সকলো মানুহে নিজৰ ধন কষ্ট কৰি পোৱা ধন হেৰুৱাব লগা হ'ব পাৰে আৰু আপোনালোকে চাওক ভাৰতত প্ৰথম 4 মাহত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই প্ৰথম 4 মাহত ভাৰতৰ পৰা কিমান টকা স্কেম কৰিছে জানেনে মানে এনেকুৱা অনলাইন আৰ্নিং প্লেটফৰ্ম বিলাকৰ পৰা এই ৱেবছাইট বিলাকৰ পৰা মানুহৰ পৰা 1750 কোটি টকা লুটি লৈ গৈছে এনেকুৱা স্কেম কৰি ভাৰতৰ পৰা
1750 কোটি টকা প্ৰথম 4 মাহতে লুটি লৈ গৈছে। গতিকে ভাবি চাওক কেনেকুৱা এটা স্কেম কৰিছে বা কেনেকৈ মানুহৰ পৰা ঠগাই ৰাম টাউন দি মানুহৰ পৰা পইচা লুটি লৈ গৈছে। গতিকে যিহেতু বৰশীত ফাৰ্ষ্ট টোপ দিবই মাছটো আহিবৰ কাৰণে, গতিকে টোপটো দিলে আপোনালোকে নাহিব, আপোনালোকে নিজে কষ্ট কৰি আহক। যেতিয়া টোপত আপোনালোকে বৰশীত টোপত সহজত আপোনালোকে টোপ খাব আহিব না, তেতিয়া আপোনালোকৰ জীৱন বৰবাদ হৈ যাব। দিয়ক বাই।